যিসকলে কাম কৰা ইচ্ছা নাই তেওঁলোকে ইয়াৰ পৰা গুচি গ'লে হয়, মোৰ আপত্তি নাই। কিন্তু ইয়াতে থাকি পেলাই নাৰ্ছিং হোমৰ বিজনেছ কৰি থাকিব, ফাৰ্মাচী বিজনেছ কৰি থাকিব, তাতো মোৰ আপত্তি নাই। কিন্তু এইখনক ক্ষতি কৰি পেলাই কোনো তেনেকুৱাকৈ নাৰ্ছিং হোম বা ফাৰ্মাচী বিজনেছ কৰিব নালাগে। এইখনক মানে ভালদৰে ৰাখি, কাৰণ পূৰ্বতো তিনিগৰাকী প্ৰসূতিৰ মৃত্যু হৈছিল ইয়াতে। গতিকে যাৰ কাৰণে মই আজি আহ্বান জনাইছোঁ, আমাৰ হস্পিটেল মেনেজমেণ্ট কমিটিত আমি আজি আহ্বান জনাইছোঁ যে যাতে কোনো ধৰণৰ পাব্লিকৰ যাতে এনেকুৱা কমপ্লেইন নাথাকে যে অহা মাত্ৰতে লগে লগে আমাক ৰেফাৰ কৰি দিয়ে। এই বিষয়টো সচেতন হ'বলৈ কৈছোঁ। সেইটোৱে কৈছোঁ, নিশাই হওক বা দিনতে হওক বা ৰাতিপুৱাই হওক, যাতে কোনো কাৰণত যাতে আমাৰ ইয়াতে আহি পেলাই চিকিৎসা নোহোৱাকৈ যে যাব নালাগে। ড্ৰেচাৰ মই আজি সুধিলোঁ যে ড্ৰেচাৰ আমাৰ প্ৰায় ৩-৪জন ড্ৰেচাৰ আছে। ড্ৰেচাৰৰ ক্ষেত্ৰত তেনেকুৱা সমস্যা নহয়, কিবা এক্সিডেণ্ট কেছ হ'লেও যাতে এনেকুৱা কোনো যদি ঘূৰি যাতে যাব নালাগে। তাৰ কাৰণে পূৰ্বতে যি হ'ল মোৰ ক'বলগীয়া একো নাই। কাৰণ পূৰ্বতে পৰিচালনা সমিতিৰ সভাপতি বেলেগ এগৰাকী বিধায়ক আছিলে, তেওঁ কি চকু দিছিল দিয়াৰে মই নাজানো। এতিয়া মই যিহেতু ইয়াৰে সভাপতি হৈছোঁ, গতিকে মোৰ লগত সেইবোৰ নচলিব। ডক্টৰে ইয়াতে কাম কৰিলে ভালদৰে কৰিব লাগিব ইয়াতে, আৰু নহ'লে ইয়াৰ পৰা যাওঁ বুলি ভাবে যদি তেওঁলোকে যাব পাৰে। এতিয়া দুখীয়া মানুহ চিলাই কৰাৰ কাৰণে বাহিৰৰ পৰা 300 টকালৈকে দি কেলকাত কিনিবলগীয়া হয়, হস্পিটেলত যোগান নাথাকে বুলি। এতিয়া সেই বিষয়টো মই কৈছোঁ, আমাৰ যিহেতু ছুপাৰিণ্টেণ্ডেণ্ট আছে, আজি জইণ্ট ডাইৰেক্টৰ হেল্থো আছিলে, যে সেই বিষয়টো তেনেকুৱা অভিযোগ যাতে নাপাওঁ। আৰু মই ৰাইজকো আহ্বান জনাইছোঁ যে তেনেকুৱা থাকিলে যাতে লিখিত ৰূপত যাতে আমাক যাতে জনায়, যাতে লিখিত ৰূপত। এই ক্ষেত্ৰত আমি বৰপেটা ৰোড পৌৰসভাৰ প্ৰতিগৰাকী কমিশ্যনাৰক এই ক্ষেত্ৰত মই ৰিপ্ৰেজেণ্টেটিভ হিচাপে দায়িত্ব দিছোঁ। গতিকে যোন ৱাৰ্ডৰ হয় তেওঁলোকে বা জিলা পৰিষদৰ অন্তৰ্গত হ'লে জিলা পৰিষদৰ সদস্যক মানে জনাব পাৰে, আৰু তেওঁলোকে মোক তেতিয়া জনাব। গতিকে মই এই হস্পিটেলৰ লগত অন্তৰ্গত আমাৰ যিটো এলেকা বৰপেটা ৰোডে হওক বা আমাৰ গৰুধনা অঞ্চলৰে হওক বা দাঁতিকাষৰীয়া অঞ্চলৰ, যে তেনেকুৱাকৈ যদি অভিযোগ থাকে যে চিকিৎসাৰ ক্ষেত্ৰতে হওক বা ড্ৰেছিঙৰ ক্ষেত্ৰতে হওক, যাতে মোলৈ যাতে এড্ৰেছ কৰে, আৰু আমাৰ কনচাৰ্ণ ৱাৰ্ড কমিশ্যনাৰ বা কনচাৰ্ণ GP প্ৰেছিডেণ্ট বা কনচাৰ্ণ আমাৰ ZP মেম্বাৰৰ জৰিয়তে যাতে মোলৈ যাতে লিখিত অভিযোগ দিয়ে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু বৰপেটা ৰোডবাসীৰ লগতে দাঁতিকাষৰীয়াসকলকো মই আহ্বান জনাইছোঁ যে যাতে আমি হস্পিটেলখন, যিহেতু আমাৰ হস্পিটেল, এইখন অকল চৰকাৰৰ হস্পিটেল নহয়, গতিকে আমাৰ নিজৰ হস্পিটেল বুলি ভাবি পেলাই নিজৰ সম্পত্তিক আমি কেনেকৈ ৰক্ষণাবেক্ষণ দিব লাগে, নিজৰ মানুহক ৰক্ষণাবেক্ষণ কেনেকৈ দিব লাগে, এই ক্ষেত্ৰতো যাতে সচেতন ভূমিকা যাতে পালন কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। ৰেফাৰ নকৰে, কাৰণ কিয় ইয়াতে আছে কি, মই ইয়াতে জানো আমাৰ প্ৰায় 120ৰ পৰা 150 পাৰ মান্থ ইয়াতে মানে ডেলিভাৰী হয়। কিন্তু ইয়াতে এটা আশ্চৰ্যজনক কথা, দুৰ্ভাগ্যজনক কথা হৈছে কি, লাগে চিজাৰিন হ'ব লাগে, কিন্তু ইয়াতে 33% হৈ আছে। গতিকে ইয়াতে এইটোনো কিয় হৈ আছে, এইটো এটা অনুসন্ধান কৰাৰ প্ৰয়োজন আছে। মই সেইকাৰণে কৈছোঁ যে পূৰ্বতে এনেকুৱা প্ৰেক্টিছ থকাৰ কাৰণে 3গৰাকী প্ৰসূতি মৰিছিলে। কিন্তু পেট কাটা বিজনেছ যিটো, কিন্তু পেট কাটা বিজনেছটো যাতে ইয়াতে বন্ধ যাতে হয়, চিজাৰিনটো যাতে মিনিমাইজ কৰিব পাৰে, তাৰ কাৰণে মই আজি ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছোঁ। দালালৰ দপদপনি কিবা থাকে, মই ক'লোৱে যে আমাৰ ৱাৰ্ড কমিশ্যনাৰসকলৰ জৰিয়তে, GP প্ৰেছিডেণ্টৰ জৰিয়তে মোলৈ দিলে, লিখিত ৰূপত দিলে নিশ্চিত ৰূপত ব্যৱস্থা। ডক্টৰ এতে স্যাৰ ডেলিভাৰী নকৰে, সেই একেজন ডক্টৰ বাহিৰত গৈ চিজাৰিং কৰে স্যাৰ। নাই, সেইকাৰণে মই সেইটো আজি আহ্বান জনাইছোঁ যে যাতে এনেকুৱা হ'ব নালাগে যে দুখীয়া মানুহৰ কাৰণে, কাৰণ ধনী মানুহটো এজনো নাহে ইয়াতে। আমি সাধাৰণতে চৰকাৰী চিকিৎসালয়খনতে দুখীয়া মানুহ আহে। দুখীয়া মানুহখিনি কিয় আহে, যাতে তেওঁলোকে যাতে ব্যক্তিগত খণ্ডত যাতে কৰিব নোৱাৰে। সেইটোৰ পিছত যদি তেওঁলোকৰ ক্ষেত্ৰত যদি তেনেকুৱা কৰা হয়, তেতিয়া মইতো ভাবোঁ এইটো পাপ কাম হ'ব। গতিকে দুখীয়াসকলক যাতে আমি কল্যাণ কৰিব পাৰোঁ, মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দুখীয়াৰ কল্যাণৰ কাৰণে যি কাম কৰি আছে, সেই কামখিনি যাতে সফল ৰূপায়ণ হয়, তাৰ কাৰণে মই আমাৰ বৰপেটা ৰোডৰ FAOৰ প্ৰতিগৰাকী চিকিৎসককে আদি কৰি প্ৰতিগৰাকী ষ্টাফৰ পৰা এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছোঁ। কনচাৰ্ণ মানে ৱাৰ্ড কমিশ্যনাৰসকল হৈছে মোৰ ৰিপ্ৰেজেণ্টেটিভ হ'ব। কনচাৰ্ণ মানে কিবা অভিযোগ থাকিলে কনচাৰ্ণ, কাৰণ মোকতো কেতিয়াবা নাপাব পাৰে বা বিধানসভাত থাকিলে নাপাব পাৰে। গতিকে যাৰ ৱাৰ্ডৰ, সেই ৱাৰ্ডৰ যিসমূহ কমিশ্যনাৰ বা আমাৰ কনচাৰ্ণ যিকেইটা পঞ্চায়ত আছে, কনচাৰ্ণ পঞ্চায়তৰ প্ৰেছিডেণ্টক মোলৈ এড্ৰেছ কৰি ৱাৰ্ড কমিশ্যনাৰ 9 নম্বৰ, ৱাৰ্ড কমিশ্যনাৰ 7 নম্বৰ, পঞ্চায়ত প্ৰেছিডেণ্ট খৈৰাবাৰী, পঞ্চায়ত প্ৰেছিডেণ্ট গৰুধনা বা পঞ্চায়ত প্ৰেছিডেণ্ট বালাইভিটা বা কলভাঙা, তেনেকুৱাকৈ লিখি দিলে মই আগন্তুক দিনত নিশ্চিত ৰূপত বিহিত ব্যৱস্থা ল'ম। উন্নতিকৰণটো আচলতে উন্নতিকৰণটো কৰিবলগীয়া একো নাই, কাৰণ এইখন FAO। উন্নতিকৰণ কৰিব লাগিলে ইয়াতে মেডিকেল কলেজ পাতিব লাগিব, কাৰণ মেডিকেল 20 কিলোমিটাৰ গ'লে মেডিকেল কলেজ, মানুহ কৈ থাকে। ইয়াতে আজি আল্ট্ৰাচাউণ্ড ছ'ন'গ্ৰাফীৰ ইয়াতে নাছিলে ব্যৱস্থা, সেইটো কৰিলোঁ।
ইয়াতে আমাৰ এতিয়া মেডিচিনৰ ডক্টৰ নাই, মেডিচিনৰ ডক্টৰ এজন আছে, আৰু এজন অনাৰ কাৰণে ইতিমধ্যে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াতে এতিয়া মানে চকুৰ চিকিৎসক নাই, সেইটো আমি অনাৰ কাৰণে আজি সিদ্ধান্ত লৈছোঁ। আৰু লগতে যিবোৰ সৰু সুৰা আমাৰ যি সমস্যা আছিলে চাফাই কৰ্মীকে আদি কৰি বা কণ্ট্ৰেকচুৱেলৰ তেওঁলোকৰ কিছু পইচা আজি আমি বঢ়াই দিছোঁ, যাতে ৰাইজে যাতে অধিক সুবিধা পায় যাতে। বাকী আমাৰ নাৰ্ছৰ কাৰণে হওক বা 16গৰাকী নাৰ্ছ আছে ইয়াতে, ড্ৰেচাৰ 3-4গৰাকী আছে, গতিকে ফিমেল এটেণ্ডেণ্টো আছে ইয়াতে, ডক্টৰ আছে 16জন আছে। গতিকে মই ভাবোঁ যে 16জন ডক্টৰ 16জন নাৰ্ছেৰেতো ভাল ধুনীয়া নাৰ্ছিং হোম এখন চলে। গতিকে এফাৰখন চলিব নোৱাৰা কথাই নাই। তাৰোপৰি যি 2-এজন ডাক্তৰ লাগে আমাৰ মেডিচিনৰ ডক্টৰে হওক বা অন্যান্য আমাৰ পেডিয়াট্ৰিক্সে হওক, তো সেইবোৰ আমি অনাৰ কাৰণে ব্যৱস্থা কৰিম। বিশ্বাস এতিয়া যিহেতু বহুতো টকা পইচা যিসকলৰ আছে তেওঁলোকৰ বিশ্বাসটো নাই, দুখীয়া মানুহৰ বিশ্বাসটো আছে, কাৰণ এইটো দুখীয়া মানুহ আহে। ঔষধৰ অধিকাংশ ঔষধে নাথাকে। অধিকাংশ ঔষধেই আছে। এতিয়া আপুনি যি ঔষধ লাগে, কি ঔষধ লাগে আপুনি কওক, কি ঔষধ লাগে কওক, আমাৰ ডক্টৰ আছে ইয়াতে, ইনজেকশ্যন লাগে, বেজী লাগে, ইয়াতে এভেইলেবল আছে। সাপে কামুৰিলে বেজী লাগে, আপোনাৰ এভেইলেবল আছে। মাজতে কেতিয়াবা হয়তো গভৰ্ণমেণ্টৰ চাপ্লাই নাহে বেলেগ কথা, যে আজি যে কুকুৰে কামুৰিলে আমাৰ যি ভেকচিন, সেই ভেকচিনটো অকণমান মানে বহুত দামী, সৰ্পদক্ষণত মানে হেৰিয়া হোৱা ভেকচিনটো দামী, সেই ভেকচিনক যিটো নেকি মানে পাব্লিকৰ তাত নাপায়, সেইটো আমাৰ চৰকাৰৰ তাত আছে। সাপে যদি আজি দংশন কৰে যদি, তেতিয়াহ'লে আমাৰ ইয়াতে আহিব লাগে, অজাগিৰি কৰি পেলাই লাভ নাই। গতিকে পোনপটীয়াকৈ তৎকালীনভাৱে যদি ইয়াতে আহে, তেতিয়াহ'লে সাপে কামুৰিলেও মানুহ বাচিব। গতিকে ইয়াতে সকলোবোৰ মেডিচিন এভেইলেবল আছে বুলি আজি ইতিমধ্যে আমি পৰীক্ষা কৰি চালোঁ, ষ্টকটো মিলাই চালোঁ ইতিমধ্যে।